নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আপোনালোকক আমাৰ চেনেল উদ্দীপন চৰালৈকে স্বাগতম জনাইছোঁ। আজি আমি শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ষষ্ঠমান শ্ৰেণীৰ সংস্কৃত পাঠ্যপুথিৰ প্ৰথমটি অধ্যায় আলোচনা কৰিবলৈ ওলাইছোঁ। আহকচোন একেলগে আলোচনা কৰোঁ। এই পাঠটোৰ নাম হৈছে সংজ্ঞাপদানী ক্ৰিয়াপদানী। ইয়াতে বিশেষ্য পদ আৰু ক্ৰিয়াপদৰ কথা আলোচনা কৰা হৈছে। পাঠটিত প্ৰথমতে সংজ্ঞাপদানী বুলি বিশেষ্য পদৰ কিছুমান উদাহৰণ দিয়া হৈছে। তাৰ একফালৰ পৰা কৈ গৈছোঁ অৰ্থসহ। প্ৰথমতে আছে পুলিংগ, বালকঃ মানে ল'ৰা, অশ্বঃ মানে ঘোঁৰা, গজঃ মানে হাতী, বানৰঃ মানে বান্দৰ। তাৰপিছত আহিছে স্ত্ৰীলিংগ, শ্যামা, শ্যামা এজনী ছোৱালীৰ নাম, বালিকা মানে ছোৱালী, সুধা আকৌ ছোৱালী এজনীৰ নামকে বুজাইছে, আৰু তাৰপিছত দিছে ৰাধা। তাৰপিছত আহিছে ক্লীবলিংগ, যিটো ফুল ফল এইবোৰ ইয়াতে পৰে। তাত লিখা আছে পুষ্পম মানে ফুল, ফলম মানে ফল, চক্ৰম মানে চক্ৰ, আম্ৰম মানে আম। তাৰপিছতে ইয়াতে ক্ৰিয়াপদৰ কথা দিছে। ক্ৰীডতি মানে খেলিছে, হসতি মানে হাঁহিছে, বিকশতি মানে বিকশিত হৈছে, ধাৱতি মানে দৌৰিছে, পঠতি মানে পঢ়িছে, পততি মানে পৰিছে, চলতি মানে গৈছে, খাদতি মানে খাইছে, ফলতি ফল লাগিছে, কুৰ্দতি জঁপিয়াইছে, নৃত্যতি নাচিছে, পিবতি মানে পি খাইছে। তাৰপিছতে বিশেষ্য পদ আৰু ক্ৰিয়াপদ মিলাই আমাক বাক্য কিছুমান দিছে। ইয়াৰ অৰ্থ দিছোঁ। বালকঃ ক্ৰীডতি, ল'ৰাজনে খেলিছে, অশ্বঃ ধাৱতি, ঘোঁৰাটোৱে দৌৰিছে, গজঃ চলতি, হাতীটোৱে খোজ কাঢ়িছে, বানৰঃ কুৰ্দতি, বান্দৰে জঁপিয়াইছে, শ্যামা হসতি, শ্যামাই হাঁহিছে, বালিকা পঠতি, ছোৱালীজনীয়ে পঢ়িছে। তাৰপিছত আছে পুষ্পং বিকশতি, ফুল ফুলিছে, ফলং পততি, ফল সৰিছে, চক্ৰং চলতি, চক্ৰ চলিছে, আম্ৰং ফলতি, আম ফলিছে মানে আম ফল লগাটোক বুজাইছে ইয়াতে, ৰাঘৱঃ পিবতি, ৰাঘৱে পি খাইছে, কেশৱঃ নমতি, কেশৱে নমস্কাৰ কৰিছে। এইখিনিলৈকে পাঠটো আছিল। ইয়াৰ পিছতে তাতে যিবোৰ কৰিব দিছে অভ্যাসঃ বুলি, তাৰে প্ৰশ্ন উত্তৰবোৰ দিছোঁ। ইয়াতে প্ৰথমতে যিটো দিয়া আছে সেইটো আছে মৌখিকম উচ্চাৰণং কুৰুত, মানে মুখেৰে উচ্চাৰণ কৰা। সংস্কৃততনো কেনেকৈ শুদ্ধকৈ উচ্চাৰণ কৰা হয় তাকে দিছে, যে বালকঃ, অশ্বঃ, গজঃ, বানৰঃ, এইটো বিসৰ্গটো থাকিলে কেনেকৈনো উচ্চাৰণ কৰিব লাগে সেয়া দিছে। তাৰপিছতে 2 নম্বৰটো তেনেকুৱাই আছিল কাৰণে ইয়াত দিয়া হোৱা নাই। 3 নম্বৰটো দিছে মেলনং কৃত্বা বাক্যানি ৰচয়ত, মানে মিলাই উঠি বাক্য ৰচনা কৰা। তাত দিয়া আছে, ইয়াতে মিলাই দিছোঁ আৰু এয়া হৈছে বাক্যবোৰ। গজঃ চলতি, বানৰঃ কুৰ্দতি, পুষ্পম বিকশতি, ৰাধা নৃত্যতি, আম্ৰং ফলতি। তাৰ পিছৰ প্ৰশ্নটো হৈছে ৰিক্ত স্থানানি পূৰয়ত, মানে খালী ঠাই পূৰ কৰা। তাতে খালী ঠাই পূৰ কৰা হৈছে পুষ্পম বিকশতি, বালিকা ক্ৰীডতি, বালকঃ পঠতি, শ্যামা হসতি, ৰাঘৱঃ খাদতি, ৰাধা পিবতি, সুধা নৃত্যতি। যিহেতু ওপৰত অৰ্থবোৰ দিয়াই হৈছে, ইয়াতে ওপৰত যিখিনি আছে পাঠত সেইখিনিকে খালী ঠাই কৰি দিছিল, আৰু এইখিনি সেইকাৰণে সহজ হৈ পৰিছে। তাৰপিছতে আছে প্ৰশ্ন নং 5, য'ত কৈছে প্ৰশ্ন নিৰ্মাণং কুৰুত, প্ৰশ্ন নিৰ্মাণ কৰিবলৈ দিছে। তাত এটা উদাহৰণ দিছে যে বালকঃ ক্ৰীডতি, যে ল'ৰাটোৱে খেলিছে, আৰু তাতে প্ৰশ্নটো বনাই দিছে যে বালকঃ কিং কৰতি, ল'ৰাজনে কি কৰিছে, এনেকৈ। এতিয়া আমাক যিকেইটা দিছে আমি তাৰে প্ৰশ্ন বনাইছোঁ। যে ক নম্বৰ সুধা খাদতি দিছে, তাৰে প্ৰশ্ন বনালে হ'ব সুধা কিং কৰতি। তাৰপিছতে কেশৱঃ নমতি, কেশৱঃ কিং কৰতি, বালিকা পঠতি, বালিকা কিং কৰতি, বানৰঃ কুৰ্দতি, বানৰঃ কিং কৰতি। তাৰপিছত আছে অশ্বঃ ধাৱতি, অশ্বঃ কিং কৰতি।
ইয়াৰ অৰ্থবোৰতো এতিয়ালৈকে বুজি পাইছেই চাগে যে ইয়াৰ অৰ্থবোৰ হৈছে সুধা খাদতি, সুধাই খাই আছে। তাৰপিছত প্ৰশ্ন সোধা হৈছে যে সুধাই কি কৰিছে, কেশৱহ নমতি, কেশৱে নমস্কাৰ কৰিছে। তাৰপিছত প্ৰশ্ন সোধা হৈছে যে কেশৱে কি কৰিছে। তাৰপিছত বালিকা পঠতি, যে ছোৱালীজনীয়ে পঢ়িছে। তাৰপিছত প্ৰশ্ন সোধা হৈছে যে ছোৱালীজনীয়ে কি কৰিছে। তাৰপিছতে আছে যে বানৰহ ক্ৰীডতি, যে বান্দৰে জঁপিয়াইছে। যে তাৰপিছত প্ৰশ্ন সোধা হৈছে যে বান্দৰে কি কৰিছে। তাৰপিছতে আছে অশ্বঃ ধাৱতি, মানে ঘোঁৰাটোৱে দৌৰিছে। তাৰপিছতে তাত প্ৰশ্ন সোধা হৈছে যে অশ্বঃ কিং কৰতি, যে ঘোঁৰাটোৱে কি কৰিছে। এইখিনিলৈকে আছিল অনুশীলনী। আৰু যদি আমাৰ প্ৰশ্নোত্তৰখিনি সংক্ষিপ্তভাৱে ভালদৰে লাগে তেনেহ'লে ডিছক্ৰিপশ্যন বক্সত থকা লিংকটোত ক্লিক কৰিব আৰু তাতে সকলোখিনি প্ৰশ্নোত্তৰ ভালদৰে পাব। যদি ভিডিঅ'টোৱে অলপ হ'লেও সহায় কৰিছে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈকে নাপাহৰিব। ধন্যবাদ।